বঙাইগাঁৱত অগপ প্ৰাৰ্থীত দীপ্তিময়ী চৌধুৰী ইতিমধ্যে বিধায়িকা হিচাপে জয়লাভ কৰিছে আৰু তেখেতৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে অৱসৰপ্ৰাপ্ত IPS বিষয়া ব্ৰজেনজিৎ সিনহা আৰু তেখেতক মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে পৰাস্ত কৰিবলৈ সক্ষম হৈছে। মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাৰ যে কি ক'ব নিৰ্বাচনৰ শেহতীয়া ফলাফলক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি? নাই, মই ফলাফলটো মানি লৈছোঁ। ৰাইজে যিটো সিদ্ধান্ত দিছে মানি লৈছোঁ আৰু এইটোতো আৰু আমাৰ কোনো ব্যক্তিগত যুঁজ নহয়, এইটো আদৰ্শগত যুঁজ। গতিকে দীপ্তিময়ী চৌধুৰী মই বৌ বুলি মাতোঁ, আগৰে পৰা সুসম্পৰ্ক আছে আৰু তেখেতক মই অভিনন্দন জনাইছোঁ আৰু লগতে অনাগত দিনৰ কাৰণে শুভেচ্ছাও দিছোঁ। আৰু এটা কথা লগতে ক'ব বিচাৰোঁ যে আমাৰ যিহেতু মই ক'লোৱে যে আদৰ্শগত যুঁজ আৰু ৰাজনৈতিক যুঁজ, এই যুঁজখন আমাৰ চলি থাকিব, আগলৈও চলি থাকিব। গতিকে যুঁজৰ কাৰণে আমি প্ৰস্তুত। সেইটো এই অংক ক'ৰবাত ভুল হ'ল নেকি আপোনাৰ? অংক হয়, আমি যেনেকৈ ভাবিছিলোঁ বা ৰাইজে বা মানুহখিনিয়ে যেনেকৈ আমাক কৈ আছিলে যে আমি এনেকৈ ভোট দিছোঁ বা বহুতেই যেনেকৈ কৈছে যে আপুনি জিকিবই, এনেকৈ নিশ্চয়তা সকলো ফালৰ পৰা, অকল এটা ঠাইৰ পৰা নহয়, সকলো ফালৰ পৰাই আমাক কৈ আছিলে যে এইবাৰ কংগ্ৰেছ দল জিকিবই বা আপুনি জিকিবই, এনেকৈ কৈ আছিলে। তো তাৰ ফলাফলৰ পিছত আমি দেখিলোঁ যে সেয়া হৈ নুঠিল। তো ইয়াৰ কাৰণ কি আমি পৰ্যালোচনা কৰিব লাগিব আৰু দেখিছোঁ যে আমাৰ ঠিক তেনেকৈ আমাৰ নহ'ল, আমি ভবা ধৰণে নহ'ল আৰু কিয় নহ'ল এইটো আমি পৰ্যালোচনা কৰিব লাগিব। কিন্তু মই ধৰি লৈছোঁ যে এতিয়া মই আগতেও কৈছোঁ যে যিহেতু এটা বিপুল সংখ্যক ভোটত জিকিছে 35,000 ভোটত, তো মই সেইকাৰণে ধৰি লৈছোঁ যে বঙাইগাঁৱৰ ৰাইজে বোধহয় পৰিৱৰ্তন বিচৰা নাই, স্থিতাৱস্থাকে তেওঁলোকে বাহাল ৰাখিব বিচাৰিছে। আগৰ যিটো মানে একেটা পাৱাৰ চেণ্টাৰতে ৰাইজ থাকিব বিচাৰিছে, তাৰ পৰা পাৱাৰ চেণ্টাৰটো সলনি কৰিব বিচৰা নাই আৰু মই ভাবোঁ যে এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। পাৱাৰ চেণ্টাৰটো চেঞ্জ হ'ব লাগে আৰু গণতন্ত্ৰত সলনি হ'ব লাগে। সলনি হ'লেহে গণতন্ত্ৰৰ প্ৰকৃত যিটো লক্ষ্য উদ্দেশ্য, এই কথাবিলাকৰ মহত্ব থাকিব, নহ'লে নাথাকে। আজি বঙাইগাঁৱত সেই মহত্বটো নাই, গণতন্ত্ৰ নাই আৰু গণতন্ত্ৰ নাই কাৰণে দেখা পালে যে পৰিয়ালবাদে গা কৰি উঠিল। এটা পৰিয়ালৰ মাজতেই গোটেই ক্ষমতাটো কুক্ষিগত কৰি ৰাখিব বিচৰা হৈছে আৰু তাৰ কাৰণে দলৰ জ্যেষ্ঠ নেতাসকলকো ওলাই যাবলৈ এটা পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। দলটো দুফাল হ'বলৈ এৰি দিয়া হৈছে। তেওঁ নিজৰ দল, এটা বহু বছৰৰ পৰা এটা দল ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ, তেওঁ নিজেই দলৰ জ্যেষ্ঠ নেতাসকলক এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যে তেওঁলোকে পদত্যাগ কৰিবলৈ বাধ্য হ'ল, ওলাই গ'ল, দলটো দুফাল হ'ল। সেই কথাটোৱেও আমাক হতবাক কৰে যে সেই কথাটোৱে অকণমানো বিচলিত কৰা নাই যে দলৰ ইমান সংখ্যক জ্যেষ্ঠ নেতা ওলাই গৈছে। গতিকে এইটো এটা পৰিয়ালবাদৰ কথা, তেওঁৰ এটা মনত মানে অহংকাৰ এটা আহিল। পৰিয়ালক কেন্দ্ৰ কৰি তেওঁ ক্ষমতাটোকে কুক্ষিগত কৰি ৰাখিব বিচাৰিছে। এই কথাটো গণতন্ত্ৰৰ কাৰণে একেবাৰে শুভ লক্ষণ নহয়। কিন্তু বঙাইগাঁও ৰাইজেতো তাকেই সমৰ্থন কৰিলে। গতিকে মই এতিয়া আৰু এই বিষয়ত বেছি কথা ক'ব নোখোজোঁ। বঙাইগাঁও ৰাইজে পৰিয়ালবাদক সমৰ্থন কৰিছে, অন্ততঃ একাংশ ৰাইজে, সকলো ৰাইজে হয়তো নহয় আৰু হ'বও নোৱাৰে, নহয়, কিছু সংখ্যক ৰাইজে, এক সংখ্যক ভোটাৰ ৰাইজে পৰিয়ালবাদটো বিচাৰিছে আৰু সেইকাৰণে সেই পক্ষত ভোট দিছে। আৰু লগতে মই ভাবোঁ যে এটা কথা হ'ল যথেষ্ট পৰিমাণে যিটো মই আগতেও কৈছোঁ ভয়, ভাবুকি, প্ৰলোভন, ইয়াৰ ৰাজনীতি চলিল, মানুহক তেনেদৰে প্ৰভাৱান্বিত কৰিবলৈ বিচৰা হ'ল। বিশেষকৈ শেষৰ দুই তিনিটা দিন এনেকুৱা ধৰণে ভয়, ভাবুকি, প্ৰলোভন দিয়া হ'ল বা টকা পইচা যি ধৰণে, এইটো আপোনালোকেও জানে নিশ্চয়, সাংবাদিকসকলেও নজনাকৈতো নহয়, হ'ব নোৱাৰে। আপোনালোকেও দেখিছে, শুনিছে, ৰাইজেও দেখিছে, আমাকো সকলোৱে কৈছে। গতিকে এইবিলাক চলিছে। গতিকে এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যপূৰ্ণ দিন। এই কথা একাংশ ৰাইজে তাত উঠি ভাহি যোৱা দেখি অলপ আমাৰো দুখ লাগিছে যে আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমাৰ সমাজখন অলপ স্খলিত হৈছে নেকি। আমি কিছু
আমাৰ নিজৰ বিবেকবিলাকক আমি ব্যৱহাৰ কৰা নাই নেকি, বা বিবেকক আমি অন্য মানুহক মানে ক্ষমতাৰ দ্বাৰা, প্ৰলোভনৰ দ্বাৰা, টকাৰ দ্বাৰা আমি ব্যৱহাৰ কৰিবলৈ এৰি দিছোঁ নেকি, এনেকুৱা ধৰণৰ চিন্তাবিলাক আহিছে। আৰু এই চিন্তা সমাজখনে কৰিব লাগিব, সমাজখনে কৰাটো উচিত হ'ব। আৰু মই ভাবোঁ যে বঙাইগাঁৱৰ সমাজখনৰ কাৰণে এনেকুৱা বহু কথা বঙাইগাঁৱৰ সমাজখনে অনাগত দিনত চিন্তা কৰিব লাগিব বুলি মই ভাবোঁ। 2021 চনত আপোনাৰ দলৰ যিটো ভোট আছিল তাতকৈ এইবাৰ কিন্তু ভোট কমিছে, দলৰ ভোট, কংগ্ৰেছৰ ভোট কমা দেখিবলৈ পাইছে। নাই, সেইটো হৈছে কাৰণ মানে পলিং পাৰ্চেণ্টেজটো কমিছে, মানে 86 পইণ্ট ছামথিং আছিলে 2021 চনত, এইবাৰ 77.89%। গতিকে প্ৰায় 8% ভোটিং পাৰ্চেণ্টেজ কমি গৈছে। গতিকে সেই হিচাপে আমাৰো ভোট তাৰ প্ৰভাৱ নিশ্চয় আমাৰ দলৰতো পৰিছে, আৰু AGPতো পৰিছে, তেওঁলোকৰো কমি গৈছে। গতিকে যিহেতু পলিং পাৰ্চেণ্টেজটোৱে কমিছে, যে আমাৰো মানে পাৰ্চেণ্টেজটো কমিছে, সেইটোৱে কথা, অন্য কথা নাই। আৰু শোণিতপুৰৰ যদি ভোটৰ সংখ্যাটো চাই, কিন্তু দেখা গৈছে যে দীৰ্ঘদিন ধৰি তেওঁ ইয়াতে জয়ী হৈ আহিছে বা অগপ জয়ী হৈ আহিছে, কিন্তু তেওঁলোকৰ যি প্ৰতিষ্ঠান বিৰোধী সেইটো মানে প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই। গতিকে ইয়াৰ কাৰণটো কি ভাবে, তেওঁ যে মেনেজ কৰি ৰাখিছে বা ভোটাৰখিনিক ৰাখিছে নিজৰ লগত, এই কথাটো কেনেদৰে, কি কাৰণত তেওঁ এইটো নাই, এক ধৰণৰ ভোট বেংকৰ সৃষ্টি কৰি লোৱা নিচিনা মই অনুভৱ কৰিছোঁ, যে এক ধৰণৰ তেওঁ এটা ভোট বেংক সৃষ্টি কৰি ল'লে, যিহেতু দীৰ্ঘদিন ধৰি তেওঁ ক্ষমতাত আছে। গতিকে তেতিয়া সুবিধা হয়, আৰু কিছু মানুহ তেওঁৰ লগত তেনেকৈ এটা কেম্পত সোমাই যায়, এটা চিন্তাধাৰাৰ মাজত সোমাই যায়। গতিকে সেইটো চাগে হ'ল, আৰু সেইকাৰণেই চাগে এই যে পৰিৱৰ্তন যে বিচাৰিব লাগে, পৰিৱৰ্তনটোতো নিয়মৰ কথা, গণতন্ত্ৰততো পৰিৱৰ্তন হ'বই লাগে, এইটো কোনো অস্বাভাৱিক কথা বা অনিয়মৰ কথা নহয়। গণতন্ত্ৰত পৰিৱৰ্তন লাগেই, আৰু সমাজখনৰ যদি উন্নয়ন হ'ব লাগে, আমাৰ অঞ্চলটোৰ যদি উন্নয়ন হ'ব লাগে, তেতিয়াহ'লে আমাৰ চিন্তাধাৰাৰো পৰিৱৰ্তন লাগিব, আমাৰ নেতৃত্বৰো পৰিৱৰ্তন লাগিব, এইটোৱে স্বাভাৱিক কথা। কিন্তু ইয়াত যে হোৱা নাই, নোহোৱাৰ কাৰণ চাগে সেইও এটা, যে এটা ভোট বেংক তেওঁ সৃষ্টি কৰি ল'লে, যিটো ভোট বেংক তেওঁ সহজে পায় বা মানুহখিনি তেওঁৰ লগত থাকি গ'ল। ইয়াৰ কাৰণবিলাক মই অলপ আগতে ক'লোৱেই, যে এইবিলাকেই কাৰণ, আৰু অন্য কথা নাই। গতিকে সমাজখনেই চিন্তা কৰিব লাগিব। আৰু এটা কথা, আপুনি 85 চনত ফণীভূষণ চৌধুৰীক বিধায়ক হিচাপে প্ৰক্ষেপ কৰাত আগভাগ লৈছে, কিন্তু দেখা গ'ল এইবাৰ কিন্তু আপুনি নিজেই প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হ'ল, কিন্তু প্ৰতিচ্ছবিখন কিন্তু এইবাৰ কিন্তু সেইদৰে নাথাকিলে। নহয়, সেইটো হয়, কাৰণ মোৰো দীৰ্ঘদিনৰ বিৰতি হ'ল। মই 1985 চনত তেতিয়া আমি এটা ছাত্ৰ সংগঠনত আছিলোঁ, সদৌ অসম ছাত্ৰ সন্থাত আছিলোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিলোঁ, বঙাইগাঁও আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বতো আছিলোঁ। আৰু আমি সেই হিচাপে অগপ দলৰ জন্মৰ ক্ষেত্ৰত, সৃষ্টি কৰাৰ ক্ষেত্ৰত, জন্ম দিয়াৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই ভূমিকা পালন কৰিছিলে, আমিও কৰিছিলোঁ। আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াকো আমিয়ে উলিয়াই আনিছিলোঁ আচলতে, আৰু আনি পেলাই বিধায়ক হিচাপে আমি তেখেতক প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিলোঁ। সেই সময়ত আমি দেখিছিলোঁ যে আমাৰ লগত এটা সুসম্পৰ্ক তেখেতৰ আছিলে, গতিকে আমি তেখেতক আগবঢ়াই দিছিলোঁ, ঠিকেই আছে। আৰু তাৰপিছততো মই নিজে এটা বেলেগ হেৰিলৈ গ'লোঁ, মই চাকৰিত সোমালোঁ, চাকৰিত প্ৰায় সুদীৰ্ঘকাল চাকৰিতে থাকিলোঁ, থাকি পেলাই ময়ো বঙাইগাঁৱৰ পৰা অকণমান আঁতৰি থাকিলোঁ, অসমৰ বিভিন্ন ঠাইত চাকৰি বাকৰি কৰিলোঁ, কৰাৰ কাৰণে পোনপটীয়া সম্পৰ্কটো হয়তো সকলো ৰাইজৰ লগত নাথাকিল, বেছিভাগ ৰাইজৰ লগতে নাথাকিল, কিছু সংখ্যকৰ লগত থাকিলে। আৰু থকাৰ কাৰণে এতিয়া পিছত যেতিয়া এটা পৰিৱৰ্তিত পৰিস্থিতিত মই নিজে ৰাজনীতিত আহিবলগীয়া হ'ল, বঙাইগাঁৱৰ একাংশ ৰাইজৰ মৰমৰ দাবীত বা তাগিদাত, আৰু কংগ্ৰেছ দলে মোক তেওঁলোকে নিজে নিমন্ত্ৰণ জনালে, দলৰ মঞ্চখন আগবঢ়াই দিলে, যে আপুনি আমাৰ দলৰ পৰা আহক আৰু নিজৰ মানুহখিনিক, নিজৰ সমাজখনক, নিজৰ অঞ্চলটোক আপুনি সেৱা কৰক। এই যেতিয়া এইটো দিলে, সেইকাৰণে মই আহিলোঁ। আহি পেলাই গতিকে মোৰো সময় লাগিব, কাৰণ ময়ো সময় নাপালোঁ, মাত্ৰ 9 আগষ্টতহে মই কংগ্ৰেছ দলত জইন কৰিছোঁ। 9 আগষ্টৰ পিছত বঙাইগাঁৱলৈ মই আহোঁতে 19 আগষ্টতহে আহিছোঁ, 9 আগষ্টৰ পিছত আনুষ্ঠানিকভাৱে। তো 19 আগষ্টৰ পৰা বঙাইগাঁৱত মই আছোঁৱেই। তো ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, 3 মাহৰ ভিতৰতে ইলেকশ্যনটো হ'ল, গতিকে সময়টো বহুত কম হ'ল মোৰ কাৰণে। আৰু আমাৰ দলতো এটা কথা থাকিল, যে আমাৰ প্ৰাৰ্থী কেইবাজনো আছিল,
ইয়াতে জ্যেষ্ঠ নেতা আছে দলৰ পুৰণি তেওঁলোকেও প্ৰাৰ্থিত্ব বিচাৰিছিলে আৰু দলৰ ফালৰ পৰা দলৰ যিটো নিয়ম সেই নিয়ম অনুসৰি হয়তো তেওঁলোকে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰো প্ৰায় এসপ্তাহ পিছতহে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে কাক প্ৰাৰ্থী দলীয় প্ৰাৰ্থিত্ব দিছে আৰু মোক দিলে তো তেতিয়ালৈকে কিন্তু আমাৰ প্ৰাৰ্থী কেইবাজনো হৈ আছিলে গতিকে তাৰপিছততো আমাৰ সময় নাপালোঁ 15 দিনমানহে সময় পালোঁ প্ৰাৰ্থী ঘোষণা কৰাৰ পৰা মই নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ মানে নমিনেশ্যন দিয়াৰ পৰাতো নাহিয়ে একেবাৰে 7 দিন 10 দিন এনেকুৱা সময় পালোঁ 10 দিনমান সময় পালোঁ আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পৰা খুব বেছি 14 দিনমান সময় আছিলে আমাৰ হাতত গতিকে সেইকেইটা দিনতেই ইমান সম্ভৱ নহয় বহুত ডাঙৰ সমষ্টি এইটো বহুত বিস্তৃত সকলো অঞ্চলৰ ৰাইজৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰাটো সম্ভৱ নহয় ব্যক্তিগতভাৱে মই বহু অঞ্চললৈ যাবই নোৱাৰিলোঁ বহু সংখ্যক ৰাইজে মোক দেখাই নাপালে নামটোহে শুনি থাকিল এনেকুৱাও হৈছে গতিকে সেইটো এটা থাকিব আগন্তুক দিন কি থাকিব আপোনাৰ এই পৰিৱৰ্তনৰ যি শ্লোগান বা যি আহ্বান সেয়া আপুনি স্থিতিত অটল থাকিব নে কিদৰে পন্থা আপুনি ল'ব বঙাইগাঁৱৰ ক্ষেত্ৰত হয় সেইটো হয় আমাৰ পৰিৱৰ্তনৰ আৰু উন্নয়নৰ শ্লোগানটো আমাৰ থাকিব এইটো আগলৈও থাকিব আৰু আমাৰ সন্মুখত এতিয়া পঞ্চায়তৰ নিৰ্বাচন আহি আছে আৰু ইয়াৰ পিছতে 2026 চনত বিধানসভাৰ সাধাৰণ নিৰ্বাচন হ'ব গতিকে তাৰ কাৰণে আমাৰ দলটো প্ৰস্তুত হৈ উঠিব লাগিব দলৰ সাংগঠনিক ভেটিটো যিহেতু অগপতকৈ বহুত দুৰ্বল হৈ আছে গতিকে আমি সাংগঠনিক ভেটিটো মজবুত কৰিব লাগিব শক্তিশালী কৰিব লাগিব আৰু তাৰ কাৰণে আমি সকলোৱে আমাৰ দলৰ সকলো স্তৰৰ নেতা কৰ্মী আমি গাঁৱে গাঁৱে সোমাব লাগিব বুথে বুথে যাব লাগিব এই কামখিনি আমি কৰিম আৰু এতিয়া নিৰ্বাচন কেন্দ্ৰিক চিন্তাধাৰাৰ কথা মই কোৱা নাই যে নিৰ্বাচনৰ ক্ষেত্ৰত সেইটো দলে আকৌ প্ৰাৰ্থিত্ব কথাবিলাক আহিব কাৰোবাক প্ৰাৰ্থিত্ব দিব নিদিব এইটোতো দলৰ নেতৃত্বৰ কথা কিন্তু মই দলৰ কাৰণে বঙাইগাঁৱত থাকি পেলাই দলৰ কাৰণে দলটোক শক্তিশালী কৰিবৰ কাৰণে কাম কৰি যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ